আমাৰ সদাভাজন আজি পবিত্ৰ অনুষ্ঠানৰ সঞ্চালকৰ আসনত থকা বিশ্বনাথ মেধিবাক আপোনাক সৰ্বশ্ৰদ্ধা আমি সেৱা জনাইছো। আৰু এই ভক্তি সুধা সন্ধানী সত্ৰৰ পৰম সন্মানীয় সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী আৰু সমল ব্যক্তিসকল আপোনাসৱৰ চৰণলৈ আমি ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছো। আৰু এই সত্ৰৰ লগত জড়িত হৈ থকা সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ সেৱা জনাইছো। লগতে আজি এই প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে গুগল মিট যোগে ইয়াৰ লগত সংযোগ স্থাপন কৰা সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ আমি সেৱা জনাইছো। আপোনাসৱে আমাক অলপ আজ্ঞা কৰিছে আৰু আজ্ঞাপৰ ভক্তি যেতিয়া সাধু সমস্তই আজ্ঞা কৰে সেই আজ্ঞা নিশ্চয় পালন কৰিব লাগে। গতিকে আমি আপোনাসৱৰ আজ্ঞা পালন কৰি আপোনাসৱৰ এটা দায়িত্ব অৰ্থাৎ আজি নামঘোষাৰ যি পাঠ আমাৰ কাকতি আইগৰাকীয়ে কৰিব, সেই পাঠৰ যি অংশ সেই অংশ আমি কিছু সৰলীকৰণ কৰিবৰ কাৰণে আপোনাসৱে দায়িত্ব দিছে। আমাৰ যোগ্যতা তিনি সীমিত, সীমিত যোগ্যতাৰ ভিতৰে আমাৰ প্ৰভু ভগৱন্তৰ হৃদয়ত থাকি যেনেধৰণে আমাক মুখেদি ব্যক্ত কৰা প্ৰকাশ কৰা তেনেধৰণে আমি প্ৰকাশ কৰিব আমি চেষ্টা কৰিম বুলি আমি মনতে ভাবিছো। ইয়াত যদি কিবাখিনিত অপৰাধ ঘটে, ভুল ভ্ৰান্তি হয়, কিবাখিনি অপৰাধ ঘটে, তেতিয়াহ'লে আপোনাসৱে নিষ্গুণে কৃপা গুণে আমাক মৰিহন কৰি আপোনালোকৰ চৰণতলত ঠাই দি কৃপা কৰিব। তেনে আশাৰে আমাৰ মহাপুৰুষ মাধৱদেৱৰ বিৰচিত বাকী গোসাঁই আপোনাসৱৰ ভকত ভাগৱত লক্ষ্য কৰি আমি জয়তে সেৱা নিবেদন কৰা হ'ল। ৰাম কৃষ্ণ নিজ ইষ্ট দেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সোদৰ বন্ধু জন কৃষ্ণ মোৰ গতিমতী কৃষ্ণ ভকতি ৰতি অকৃষ্ণ পাৱে নিময়োগ মান ৰাম কৃষ্ণ পাৱে নিময়োগ মান কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ আগবাঢ়ক কাকতীয়াই আগবাঢ়ক। কৃষ্ণ কৃষ্ণ পাঠৰ মাজলৈকে আগবাঢ়ক। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰী কৃষ্ণায় নমো নমঃ। মুক্তা প্ৰতিপদ প্ৰণমিলদানন্দদাং ইয়ামাস্থায় সমস্তমস্তকমণি কুৰ্ৱন্তি সেৱসে তান ভক্তানপি তান স্বভক্তিমপি ত্বং ভক্তপ্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমৰ্থয়ে অনুদিবসং নিত্যং শৰণ্যং ভজে কৃষ্ণ। পাৰ্বতী তুমি ৰাম 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 বোলা দেৱে তোমাৰ বদন হৈবে শ্ৰেষ্ঠ ৰাম 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 বুলি ৰাম সৰ্বজ্ঞনী
জানা রাম নাম সহস্র নাম তুল্য জানা রাম নাম সহস্র নাম তুল্য কৃষ্ণ 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 কৃষ্ণ। এয়া নামঘোষাৰ মহিমাযুক্ত উপদেশৰ 4 চন্দৰ এয়া চলি আছে ঘোষা। ঘোষা নম্বৰ 605 শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰা নামঘোষাখনৰ অনুসৰি এয়া শুনিও পাৰ্বতী তুমি এবে ৰাম 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 বোলা যেবে তোমাৰো বদন হইবে এক শ্ৰেষ্ঠ মূল্য। ৰাম 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 বুলি ৰামতে ৰম সৰ্বক্ষণে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। মহাপুৰুষ মাধৱদেৱে এই তত্ত্বপূৰ্ণ কথাকেইটা আনি নামঘোষাৰ মাজত সন্নিৱিষ্ট কৰিছে। আৰু ইয়াৰ আচলতে বক্তা ইয়াত কোন, পাৰ্বতীক শুনিও পাৰ্বতী বুলি কোনে কৈছে? আমি অনুমানতে কৈছো যে শুনিও পাৰ্বতী বুলি এষাৰ নিশ্চয় তেওঁৰ স্বামী শিৱৰ বাক্যই হব, মহাশৰ বাক্যই হব। গতিকে পাৰ্বতীক এয়া কব পৰা সাহস একমাত্ৰ এয়া দেৱাদিদেৱ শিৱৰহে আছে। গতিকে আমি ধৰি লৈছো ইয়াত নামটো উল্লেখ নকৰিলেও এয়া শিৱ তথা হৰে বা মহেশে পাৰ্বতীক মানে চাই পাৰ্বতীক এয়া এটা পৰামৰ্শ দিছে। এয়া আপোনাৰ মূল বস্তুটো, ইয়াৰ যিটো কথাটো যদি মূল শাস্ত্ৰখন হৈছে পদ্মপুৰাণ। আপোনাৰ সবে পদ্মপুৰাণৰ কথাটো জানে যে পদ্মপুৰাণৰ 4টা খণ্ড আছে। তাৰমানে এটা পাতাল খণ্ড, আমাক যেনেকৈ স্বৰ্গমধ্য পাতাল 3টা ভাগত আমি যেনেকৈ ভাবি লওঁ তলৈক্য বুলি, এতেকে পাতালো এটা পাতাল খণ্ডৰ তত্ত্বৰ ওপৰতো লিখা আছে। তাৰপাছত আকৌ মধ্যত পৃথিৱী খণ্ড, এনেকে এটা পৃথিৱী খণ্ডও আছে আৰু এটা স্বৰ্গ খণ্ড আছে। ইয়াৰ উপৰিও কিছু তত্ত্বপূৰ্ণ কথা বিভিন্ন লোকৰ আগত যেনেকে সনত কুমাৰক, নাৰদক, অন্যান্য বহু লোকে বিভিন্ন সময়ত শিৱক কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। সেইকাৰণে এটা উত্তৰ খণ্ডও তৈয়াৰ কৰা হৈছে। গতিকে এই উত্তৰ খণ্ডত ইয়াৰ কথাখিনি শিৱক লগত আলাপ আলোচনা কৰি থকা, পাৰ্বতী আলাপ আলোচনা কৰি আছিলে, সেই কথাখিনি এটা অংশ বিশেষকৈ ৰাম নামৰ মহিমা প্ৰকাশৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ ভিতৰলৈ লৈ আনিছে। কাৰণ শিৱৰ নিৰন্তৰ ভাৱে প্ৰভু পৰম মংগল ৰাম নাম জপ কৰি থাকে। পাৰ্বতীয়ে সুধিলে যে হে প্ৰভু, আপুনি জগতৰ ঈশ্বৰ, দেৱাদিদেৱ, গোটেই জগতৰ দেৱ দেৱতা আদি সকলোৱে আপোনাক সেৱা কৰে, আপুনি শ্ৰেষ্ঠ দেৱ, তেনে ক্ষেত্ৰত আপোনাৰো কোন দেৱতা আছে? আজি সকলো যে আপুনি বহি লৈ পেলাই কিবা এটা নাম জপ কৰি থাকে, তেওঁৰ কথা চিন্তা কৰি থাকে, সেইজননো কোন? এনে প্ৰশ্ন পাৰ্বতীৰ হৃদয়ত জাগৃত হলে। গতিকে পাৰ্বতী মানে দেৱাদিদেৱ শিৱৰ কাহিনী আপোনালোকে জানে যে ব্ৰহ্মাই প্ৰথমে সৃষ্টি কৰিছিল মানে মানস পুত্ৰ 4জনক। তেওঁলোকে যেতিয়া তেওঁৰ সৃষ্টি কাৰ্যত সহায় নকৰিলে, তেওঁ তেতিয়া মানে যেতিয়া নকৰা দেখি পেলাই এইয়া মানে অবিদ্যাবিলাক সৃষ্টি কৰিলে। আপোনালোকে পাইছেই যে পঞ্চপ্ৰভা অবিদ্যা আদি সৃষ্টি কৰিলে। তাৰপাছতে 3য় পৰ্যায়তে ব্ৰহ্মাই ৰুদ্ৰক সৃষ্টি কৰিছিলে। ৰুদ্ৰ হল মানে প্ৰকাশ হৈয়ে তেওঁ ৰোদন কৰিছিলে কাৰণে তেওঁক ৰুদ্ৰ নাম দিছিল। তেওঁৰ সৃষ্টিত ব্ৰহ্মা সন্তুষ্ট নহৈ তেওঁক মানে কেইটামান নাম দিলে, তেওঁক একাদশ নাম দিলে, একাদশটা ৰূপো দিলে, একাদশ স্থানো দিলে আৰু একাদশ পত্নীও দিলে এয়া শিৱক। গতিকে এই শিৱৰ একাদশ নাম কেইটা হল, এটা হৈছে ঋতুধ্বজ, উৰ্ধেৰ এটা, ভৱ, মনু, কাল। তাৰপিছত তেওঁক কৈছে কামদেৱো তেওঁকেই কয়, ধৃতব্ৰত বুলি কয়, সৰ্বকাল বুলি কয়, শিৱ বুলি কয়, মহিনস বুলি কোৱা হয়, হৰ বুলি কোৱা হয়। এইবিলাক শিৱৰে নাম।
মহেশ শব্দটো আচলতে মহা ঈশৰ কাৰণে মহেশ কয়। মহা মানে মহা ঈশ্বৰ, মহেশ্বৰ। মহেশ্বৰটো তেওঁ হেৰি নাম নহয়, সেইটো তেওঁৰ মানে ডাঙৰ দেৱতাৰ কাৰণে সেইটো মহেশ বা মহেশ্বৰ বুলি তেওঁ কোৱা হয়। আৰু তেওঁৰ পত্নীও তেনেকে কেইবাগৰাকীও, প্ৰধানত আছিলে উমা, ইৰা, অম্বিকা, এইবিলাক তেওঁৰ পত্নীৰ নাম। ইৰাৱতী আৰু তাৰপাছত শ্ৰদ্ধা, দীক্ষা, চণ্ডী, সৰ্পী, সিদ্ধৃতি, এইবিলাক তেওঁৰ পত্নীবিলাকৰ নাম। আৰু এইবিলাকৰ উপৰি তেওঁক মানে তেওঁ একাদশটা স্থানো দিলে থাকিবলৈ। বায়ুত থাকে, জলত থাকে, মহিত থাকে, অগ্নিত থাকে, হৃদয়ত থাকে, ইন্দ্ৰত থাকে, প্ৰাণত থাকে, সূৰ্যত থাকে। এইবিলাক তেওঁ থকা একোটা একোটা আৰু চন্দ্ৰৰ তাপতো থাকে বুলি কয়। আমি যে যিখন চন্দ্ৰৰ তাপ আৰু তাত হেনো শিৱৰ অৱস্থান কৰি থকা আকাশ, এইবিলাক হেনো তেওঁৰ স্থান, ব্ৰহ্মাই দিয়া স্থান। একাদশ ৰুদ্ৰ, একাদশ স্থান, একাদশ পত্নী, একাদশ নাম। গতিকে এয়া শিৱ এজন মানে শ্ৰেষ্ঠময় দেৱতা আছিলে, জ্ঞানযোগী আছিল। আৰু সেই জ্ঞানযোগী শিৱই প্ৰথমতে ভক্তি মাৰ্গত নাই, তেওঁ ভক্তি মাৰ্গ কৰা নাছিল। তেওঁ মানে কিছু অহংকাৰতে ডুবি আছিল। তেওঁ নিজকে শ্ৰেষ্ঠ বুলি ভাবিছিল। আপোনালোকে জানে যে সেই অমৃত মথনৰ কালত যেতিয়া বলিৰ যুগ আছিল, সেই সময়তে অমৃত মথন যেতিয়া হৈছিল, সেই সময়ত তেতিয়া সেই মোহিনী ৰূপ চাবৰ কাৰণে যেতিয়া বিচাৰিছিলে, তেতিয়া ভগৱন্তই তেওঁক মোহিনী ৰূপ নহয়, কামিনী ৰূপ এটা দেখুৱালে। ভগৱন্তই মোহিনী ৰূপ ধাৰণ কৰি দেৱতা অসুৰ সকলোকে মোহি পেলাইছিল। তেওঁলোকে কোনো হুলস্থুল কৰা নাছিল, একান্ত মানে বহিবলৈ কৈছিল, বহি গৈছিল। কিন্তু সেই মোহিনী ৰূপ চাবলৈ ইচ্ছা কৰাত ভগৱন্তই তেওঁক মোহিনী ৰূপৰ পৰিৱৰ্তে এটা কামিনী ৰূপে দেখুৱালে। এই কামিনী ৰূপটো তেওঁ দেখাৰ লগে লগে তেওঁ বাতুলৰ নিচিনা হৈ গল, কামিনী ৰূপৰ পাছত পাছত দৌৰি ফুৰিছিল। তাৰপাছত তেওঁ যেতিয়া এটা সংস্কাৰ হৈ গল, শৰীৰৰ সমস্ত যিখিনি বেয়া ভাৱনা সেইখিনি শৰীৰৰ পৰা বাঢ়ি হৈ গল, তেতিয়া তেওঁৰ মনত আকৌ জ্ঞান ঘূৰি আহিল। আৰু তাৰপিছত তেওঁ অনুতপ্ত হল, অনুশোচনা হল। অনুশোচনা হলে ভগৱন্তই আহি তেওঁক দেখা দি তেওঁ আগৰ নিচিনা কৰি গলে যে তুমি বেয়া নাপাবা, এইটো মই তোমাক সংস্কাৰহে কৰিলো। অৰ্থাৎ তুমি মনৰ মাজত এটা অহংকাৰ পৰি আছিলা, তোমাকে জ্ঞান যোগী পালি। প্ৰকৃততে জগতত যে কোনেও শক্তিমান নহয়, সমস্ত মিছা, সেই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে এয়া কৰা হল। গতিকে আজিৰ পৰা তোমাৰ মানে যিটো তোমাৰ সেইখিনি সংস্কাৰ হৈ গলা, আজিৰ পৰা তুমি মোৰ প্ৰিয় ভক্ত হলা। আৰু মই আৰু তোমাৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ যি গুণনাম, তোমাৰ যিখিনি গুণনাম আছে, গুণনাম খিনি মোৰো গুণনামৰ সৈতে একীকৰণ হব। সেইদিন ধৰি ভগৱন্তৰ যি 10টা গুণনাম আছে, সেই 10টা গুণনাম, শিৱৰো 10টা গুণনাম আছে, সেইকেইটাৰ মাজত কোনো পাৰ্থক্য নাই। মাত্ৰ শিৱৰ পৃথকীকৰণটো হল কেইটামান ৰূপনামেৰে কৰিছে, সেইকেইটাৰ বাহিৰে বাকী গুণনাম বিলাক ভগৱন্তৰ সৈতে একে। ভগৱন্তকো মহেশ্বৰ বুলি কয়, তেওঁ মহেশ্বৰ কয়। ভগৱন্তকো শিৱ কয়, তেওঁ শিৱ কয়। ভগৱন্তকো কেশৱ কয়, তেওঁ কেশৱ হয়। ভগৱন্তকো শংকৰ কয়, তেওঁ শংকৰ। এতেকে এইবিলাকত ভগৱন্তকো ভৱ কয়, তেওঁ ভৱ। এইবিলাক কাল বুলি তেওঁকো কয়, ভগৱন্তকো কাল। গতিকে এইবিলাকৰ ক্ষেত্ৰত পাৰ্থক্য নাই। আছে কেইটামান পাৰ্থক্য, যেনেকে দিগম্বৰ বুলি কলে তেওঁৰ এটা পৃথকতা আছে, বা ত্ৰিনয়ন বুলি কলে তেওঁৰ এটা পৃথকতা আছে, বা তেওঁৰ লগত ত্ৰিশূলধাৰী বুলি কলে তেওঁৰ এটা পৃথকতা আছে। গতিকে কিছুমান তেওঁৰ শৰীৰৰ ওপৰত ভিত্তি কৰি জটাধাৰী বুলি কলে তেওঁৰ এটা পৃথকতা আছে, ভস্মধাৰী বুলি কলে তেওঁৰ এটা পৃথকতা আছে। এইবোৰ নাম কিন্তু গুণনাম নহয়। সেইবিলাক শৰীৰত নিজে ঘঁহি লোৱা বা নিজে তৈয়াৰ কৰি লোৱা একোটা একোটা হেৰিয়াৰ পৰা বনাম হৈছে। গতিকে এই মানে ভগৱন্ত শিৱই তাৰ পাছত ভকতি ধৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে। তেওঁ কৃষ্ণ ভক্তিত নিমজ্জিত হল। সেইদিন ধৰি তেওঁ ভকতি কৰিলে আৰু তেওঁ পাৰ্বতীকো মাতি আনি কলে, হৰমহলত পাব যে তুমি যে মোক সুধি আছিলা আগতে, বহুত দিন ধৰি সুধি আছা, তুমিনো কাক সদায় চিন্তা কৰা, তোমাৰনো কোন দেৱ আছে, আজি গম পালানে? সেইজনেই দেৱ, যিজন দেৱতাই মোক আজি এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিলে, মোৰ অহংকাৰ শেষ কৰি যিজনে দিলে। সেইকাৰণে তোমাক মই কৈছো, সেই পাৰ্বতী, হেন জানি দেৱী তুমি হৰিৰ চৰণ সেবি এৰালোভ মোহশুদ্ধ কাম নকৰিও জন্ম বৃথা, শুনা সদা হৰি কথা, ফুৰালৈয়া সদা হৰি নাম। গতিকে ঈশ্বৰৰ নাম লবলৈ পাৰ্বতীকো পৰামৰ্শ দিছে। কাম, ক্ৰোধ
এইবোৰ জীৱ জন্তু বলি খাবলৈ তুমি এৰা, এইবোৰ বাদ দিয়া। গতিকে তুমি তেওঁ ভগৱন্তৰ পৰম মংগল নাম লোৱা। তাৰ পাছত এই শংকৰৰ হেন বাণী পাৰ্বতী গোসানী শুনি আনন্দতে শিহৰাই লগাও। সেইদিন ধৰি পাৰ্বতীয়েও তেওঁ সেইবিলাক আশা ভাষা বাদ দি ভগৱন্তৰ ধৰণ লৈ ভগৱন্তৰ নাম বস্তু গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিল। এদিন ধৰি ভকত হৈ গল। গতিকে তাৰ আগলৈকে তেওঁলোকৰ চিন্তা চৰ্চাটো পৃথক আছিল। সেই পৃথকতাখিনি নাইকিয়া কৰিলে ভগৱন্তই কৃপা কৰিল। গতিকে এয়া তেওঁ নাম জপ কৰি থাকোতে পদ্মপুৰাণৰ কথা তেওঁ সুধিলে যে তুমিনো এইবোৰ কি কৰি আছা? তেতিয়া বুজাই দিলে যে এয়া মই মোৰ প্ৰভুৰ নাম লৈ আছো। এনেকুৱা কথা হৈছিল, এতেকে মই আদি যুগতে আপোনালোকে পাইছে যে সকলো দেৱতাবিলাকে মিলি আমি সকলোৱে ভগৱন্তৰ নাম বস্তুটো গুপ্ত কৰাৰ কথা ভাবিলো। এখন ধৰ্মটো গুপ্ত কৰাৰ কথা ভাবিলো, গোপন কৰি দিলে তেতিয়া আমাৰ ভক্তিটো প্ৰচলন হব। সেইকাৰণে আমি ভগৱন্তকে ভক্তি কৰিছো, কাৰণ ভগৱন্তৰ নাম বস্তু গোপন কৰিবলৈ হলে ভগৱন্তৰে কৃপা লাগিব। সেইকাৰণে ভগৱন্তক আমি ভক্তি কৰিলো, শপত ভকতি কৰিলো। মোৰ শপত ভকতি দেখি আনবিলাক দেৱতাৰ লগতে বহি, ব্ৰহ্মাদী দেৱতাৰ লগতে বহি মানুহ যদি ভকতি কৰিছো যদিও মোৰ ভিতৰত কিন্তু এটা শপত ভাৱ লৈ আছিলো। মোৰ শপত ভাৱটো এইটোৱে আছিলে যাতে সকলো দেৱতাতকে মই ডাঙৰ দেৱতা হওঁ, মোকেই ডাঙৰ বুলি ভাবক। তেনে আশা কৰি পেলাই মই ভগৱন্তৰ মোৰ শপত ভক্তিতে প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ মোক দেখা দি এতেকে তুমিয়েই মোতকেই ডাঙৰ হবা, ময়েই তোমাক সেৱা কৰিম, ময়েই তোমাক পূজা কৰিম আৰু তোমাৰ হৈ যাব। কিন্তু তাতে এটা তুমি কাম কৰাব লাগিব যে আগম শাস্ত্ৰ সৃষ্টি কৰাই তুমি মোৰ নাম ধৰ্মটো গোপন কৰাই দিব লাগিব। আগমে মানুহক মন বিলাক চন্ন কৰি পেলাব লাগিব, মন বিলাক মুহি পেলাব লাগিব। আগম শাস্ত্ৰৰ ৰূপ দেখুৱাই মানুহ বিলাকক মুহি পেলাব লাগিব। তেতিয়া ভক্তি ধৰ্ম নিজেই লুপ্ত হৈ যাব। গতিকে তোমাক সেইটো দায়িত্ব দিলো। গতিকে মোক এনেকৈ দিছিল। তেতিয়া মই ঘূৰাই প্ৰভুক কলো, হে প্ৰভু মইতো মহা অপৰাধী, তোমাৰ নামৰ অপৰাধী হলো। এইটো অপৰাধৰ পৰা কোনোদিনে মই পৰিত্ৰাণ নাপাওঁ। মোৰ কি উপায় আছে? মই যে এতিয়া মহা অপৰাধত পৰি গলো, মোৰ এই অপৰাধৰ পৰা মোক উপায় এটা দিয়া প্ৰভু। মইতো তোমাৰ নামটো গোপন কৰিলো শপত কৰি, এই পাপত পৰিমটো মোৰ পৰা একো মোৰ নহব। মই ডাঙৰ হলো হয় সমাজত, কিন্তু বাস্তৱিকতে মই একো জীৱনটোত সাৰ্থকতা কৰিব নোৱাৰিম। গতিকে মোক তাৰ এটা উপায় দিয়া। তেতিয়া কলে যে তুমি মোৰ পৰম মংগল মানে সুমংগল নাম ৰাম নাম জপ কৰি থাকিবা। আৰু লগতে কৈছিল, প্ৰথমে দিছিলে সহস্ৰ নাম। এই সহস্ৰ নামৰ পৰিৱৰ্তে কলে যে তুমি অকল ৰাম নামো জপ কৰি থাকা, তেতিয়াও এই সহস্ৰ নামৰ সৈতে ৰাম নামৰ সৈতে সমতুল্য হৈ পৰে। মই বোলে সেই প্ৰভুৰ নামকে লৈ থাকো। তেতিয়া পাৰ্বতীয়ে কলে, তোমাৰ প্ৰভুকটো আমাক দেখুৱাব লাগিব। বোলে মই সেইজন প্ৰভুক তুমি বুজি নাপালা, তোমাক দেখাইছিলো তুমি বুজি নাপালা, কিন্তু এতিয়া যদি চোৱা তেওঁ মানৱ ৰূপ ধৰি এতিয়া সংসাৰত বিচৰণ কৰি ফুৰিছে, তেওঁ যদি চোৱা মোৰ লগত বিষাদ লৈ যাওঁ। এইদে বুলি পাৰ্বতীক উঠাই সেই শিৱই লৈ গল। লৈ যাওঁতে দেখিলে সেইফালে গল কিষ্কিন্ধা অৰণ্যৰ ফালে যাওঁতে তাত দেখিছে যে এজন লোকে আউলি বাউলি হৈ চুলি তুলি আউলি বাউলি হৈ গাত এই পৃতবস্ত্ৰ ধাৰণ কৰি তেওঁ ৰাস্তাত হাবি জংঘলৰ মাজে মাজে সীতা 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 বুলি চিঞৰি ফুৰিছে। সীতা তুমি কত আছা, সীতা তুমি কত আছা চিঞৰি আছে। তেতিয়া শিৱই কলে, সেইজনেই মোৰ উপাস্য তত্ত্ব, মই নাম লৈ থকা নামৰ গৰাকী সেইজনেই, তেওঁৰ নামকে মই লৈ থাকো। পাৰ্বতীয়ে কথাটো বৰ ভাল নাপালে। যিজনে এগৰাকী নাৰীৰ কাৰণে আউল বাউল হৈ পেলাই চিঞৰ বাখৰ কৰি পেলাই পত্নীক বিচাৰি হাবতি খাই দৌৰি ফুৰিছে, সেইজন তোমাৰ উপাস্য কেনেকে হব পাৰে? মই তেওঁক পৰীক্ষা কৰিম। গতিকে তেওঁ পৰীক্ষা কৰিবলৈ ইচ্ছা কৰিলে। ইচ্ছা কৰি পেলাই তেওঁ সীতাৰ ৰূপ এটা লৈ সেই ৰামৰ ওচৰলে, মানে ৰাম যে আউল বাউল হৈ চিঞৰ বাখৰ কৰি ফুৰিছে, অকমান দূৰত ৰৈ পেলাই তেওঁ মাত লগালে, হে স্বামী, হে প্ৰাণনাথ স্বামী, মই এইখিনিতে আছো। এই প্ৰাণনাথ স্বামী চাওকচোন, মই এইখিনিতে আছো। এই বুলি চিঞৰিবলৈ লাগে। সীতাৰ মাত উলিয়াই সীতাৰ ৰূপেৰে মাতিবলৈ লাগে। ৰামচন্দ্ৰ ৰৈ গল, আউল বাউল হৈ থকা পৰা ৰৈ গল। ৰৈ গৈ পেলাই তেওঁ হাত জোৰ কৰি এখোজ এখোজকে তেওঁৰ ফালে আগবাঢ়ি গল। আগবাঢ়ি গৈ তেওঁ ভৰিত পৰি সেৱা জনায়। তেওঁ কলে, হে মাতৃ, হে আই, আপুনি এই ৰূপটো আজি কিয় গ্ৰহণ কৰিলে? আপোনাৰ উদ্দেশ্য কি? তাকে মই শুনাৰ তেতিয়া পাৰ্বতীয়ে শুনাৰ লগে লগে
তেওঁ অভিভূত হৈ গ'ল যে এওঁ যে ঈশ্বৰ হয়। কাৰণ তেওঁ কেনেকৈ জানিলে? নিশ্চয় তেওঁ অন্তৰ্যামী হ'বই লাগিব, মোৰ হৃদয়ত তেওঁ আছে, সেইকাৰণে তেওঁ জানে। যেতিয়া তেওঁ বুজি পায়, তাৰ পৰা গুচি আহি তেওঁক সেৱা জনাই সেই আকৌ শিৱৰ ওচৰলৈ গুচি আহিলে। গতিকে এইটোকে শিকাইছে যে এইবিলাক হৈছে মায়ানৰ তনু ধাৰণ কৰি জগতত কাম কৰিছে। আগত এজোপা ঘোষাত যে কৈ গৈছে যে সেয়া পত্নীৰ কাৰণে আউলি বাউলি হোৱাটো কৰ্তব্য, দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। সেইটো দায়িত্ব আৰু কৰ্তব্য এজন স্বামীৰ। বাস্তৱিকতে স্বামী আৰু কাৰতব কান্তা কাষ্ঠে পুত্ৰ, সংসাৰত একোৱেই নাই। কিন্তু সাংসাৰিক জীৱনত পত্নীৰ প্ৰতি স্বামীৰ দায়িত্ব, স্বামীৰ প্ৰতি পত্নীৰ দায়িত্ব, ল'ৰা ছোৱালীৰ প্ৰতি মাক বাপেকৰ দায়িত্ব, আৰু মাক বাপেকৰ প্ৰতি পুত্ৰসকল কন্যাসকলৰ দায়িত্ব, এইবোৰ সংসাৰত থাকিবই। এইবোৰ সাংসাৰিক ধৰ্ম পালন কৰিবই লাগিব। গতিকে সেইটো এটা বেলেগ দিশ। গতিকে এই পাৰ্বতী, ইয়াত নামটো পাৰ্বতীৰ উল্লেখ আছে, শিৱৰ নাই। গতিকে শিৱৰ নামটো কোৱা নাই, কিন্তু কথাষাৰ শিৱয়ে কৈছে, পাৰ্বতীক কৈছে যে তুমি যে মোক কওঁ শুনা, তুমি বৰ ধুনীয়াহে। পাৰ্বতীক কৈছে, সঁচাকে পাৰ্বতী বৰ ধুনীয়া। তেওঁৰ নাম উমা আছিল। আপোনালোকে জানে তেওঁ সতী আছিল। আহি পেলাই তেওঁ কেনেকৈ দেহ ত্যাগ কৰিলে সেইবোৰ কাহিনীটো আপোনালোকে পাইছে। দক্ষৰ জীয়েক আছিল। গতিকে দক্ষৰ জীয়েকক তেওঁ মানে সেয়া তেওঁক অপমান কৰাৰ কাৰণে তেওঁ দেহ ত্যাগ কৰিলে। তাৰপাছত আহি পেলাই তেওঁ উমা নাম পাইছে। তাৰ পাছত আহি তেওঁৱেই আকৌ পৰ্বতৰ জীয়াৰী হৈ পেলাই পাৰ্বতী হৈছে। গতিকে এইবিলাক সময়ে সময়ে তেওঁ মানে দেহ সলাই সেই শিৱকে স্বামী হিচাপে তেওঁ পাই আহিছে। আহি সেয়া পাৰ্বতীয়ে কেনেকৈ পালে আপুনি জানে যে শিৱই তপস্যা কৰি থকা ঠাইত কেনেকৈ পাৰ্বতীয়ে তেওঁক আল পৈচান ধৰি আছিল, পাৰিলে শিৱৰ মন মোহিব লাগে বুলি। পিছে শিৱক তেওঁ কেনেকৈ মন মোহিব নোৱাৰে, তেওঁ ধ্যানস্থ হৈ আছে। আৰু সেইকাৰণে ইন্দ্ৰ আদি দেৱতাসকলে কামদেৱক পতাই তেওঁ সেই ধ্যান সত্তাটো ভঙাই পাৰ্বতীৰ প্ৰতি মোহিত কৰিবৰ কাৰণে চেষ্টা কৰালে। কাৰণ পাৰ্বতী আৰু শিৱৰ বিয়া হলেহে কাৰ্তিকৰ জন্ম হব, তেতিয়াহে তেওঁলোকে এজন সেনাপতি পাব। পিছে তাত আহি আপোনালোকে জানে যে সেই কামদেৱ আহি ভস্ম হবলগীয়া হল, পঞ্চৱতীক দেহটো তেওঁ হেৰুৱাবলগীয়া হল, এটা লিংগ দেহে থাকিলে। তেতিয়া সেই শিৱৰ তেওঁ কলে যে তুমি চিন্তা নকৰিবা, তুমি সেই দ্বাপৰ যুগত কৃষ্ণ যেতিয়া আৱিৰ্ভাৱ হব, তেতিয়া কৃষ্ণৰ পৌৰুষত তুমি মানে ৰুক্মিণী গৰ্ভত তুমি পুনৰ জন্ম লাভ কৰিবা, সেই কামদেৱ হলে। এতেকে সেয়া জানে। এতেকে সেয়া শিৱই পাৰ্বতীৰ পাছত বিয়া কৰিবলগীয়া হল। আৰু সেই পাৰ্বতীক তেওঁ প্ৰিয় যায় বুলি কয়। প্ৰিয় যায় এই কাৰণে যে পাৰ্বতী তেওঁৰ ভক্তি ধৰ্মৰ কথাবোৰ শুনে। যিগৰাকী পত্নীয়ে স্বামীৰ যিটো আদৰ্শ বা ধৰ্মবিলাক মানি নচলে, তেওঁ প্ৰিয় যায় হব নোৱাৰে। এতিয়া পাৰ্বতীয়ে কিন্তু শিৱৰ অনুৰোধ ৰক্ষা কৰি শিৱৰ যিটো ভক্তি ধৰ্ম, সেই ভক্তি ধৰ্ম মতে চলিছিলে। সতীৰ জীৱনটোত কিন্তু যেতিয়া সতী হৈ আছিল, তেতিয়া কিন্তু সতীয়ে শিৱৰ কথা মতে চলা নাছিল। শিৱই কৈছে যাব নালাগে, আমাক মতা নাই, তোমাৰ দেউতাৰ হলেও আমি যাব নালাগে। তেওঁ কৈছে যে মাক দেউতাকৰ ঘৰলৈ নেমাতিলেও যাব লাগে, এইটো এনেকুৱা যুক্তি দিলে। এতিয়া তাৰ ফলত তেওঁ স্বামীয়ে নাযাওঁ বুলি কলে, যাবলৈ হাক দিলে, তথাপিতো সতী গুচি গৈছিল। সেইকাৰণে তেওঁ প্ৰিয় জয়া হব নোৱাৰিলে, সেইকাৰণে দেহ ত্যাগ কৰিবলগীয়া হল। এইদৰে সংস্কাৰ হৈ আহি পাৰ্বতীৰ জীৱনটো, পাৰ্বতীৰ দিনতহে তেওঁ এগৰাকী সংস্কাৰী পত্নী হিচাপে গঢ়ি তুলিব পাৰিছে। অৰ্থাৎ সংস্কাৰ হৈ আহি যেতিয়া পাৰ্বতী হৈছে, তেতিয়া সংস্কাৰ হৈছে। কাৰণ তেওঁক স্বামী ৰূপে গ্ৰহণ কৰা আগৰ পৰাই তেওঁ মানে ভক্তি কৰি আছে পাবৰ কাৰণে। এয়া হৈছে দেখুৱাইছে। সেইকাৰণে সেই পাৰ্বতী মানে শিৱই কৈছে, যাতে তুমি দেখিবলৈ বৰ ধুনীয়া, তোমাৰ সৌন্দৰ্যৰ কোনো কম নাই, তোমাৰ নাক, চকু, কাণ, মুখ, চুলি, তোমাৰ শৰীৰৰ সমস্তখিনি সৌন্দৰ্যৰে ভৰি আছে। ইমান সুন্দৰ যদিও তোমাৰ মুখখনত প্ৰকৃত সৌন্দৰ্যৰ বিকাশ হোৱা নাই। কেনে বিকাশ হোৱা নাই জানে? আমি বিউটি পাৰ্লাৰৰ পৰা ওলাই ধুনীয়াজনী হৈ আহিব পাৰো, ধুনীয়া হলেই নহব। মুখত হাঁহি আৰু প্ৰসন্ন বদন থাকিব লাগিব। ভিতৰৰ অহংকাৰটো ঢাকি, কপটতাটো ঢাকি, বাহিৰত ধুনীয়া ৰং কৰি বিউটি পাৰ্লাৰৰ পৰা ওলাই আহিলে আমি দেখিবলৈ বাহিৰটো ধুনীয়া হলেও ভিতৰত থকা কপটতাটোৱে বাহিৰৰ মুখখন কিন্তু মূল্যায়ন কৰি পেলাব, সৌন্দৰ্যতাটো লাঘৱ কৰিব পাৰিব। সেইকাৰণে আমাৰ প্ৰসন্ন বদনটো তেতিয়াহে সৃষ্টি হব, মনত কোনো কুৎসিততা নথকা, ভয় নথকা, আশংকা নথকা, কোনো ধৰণৰ মানসিক মানে বিকৃতি নথকা মুখ এখন প্ৰকাশ কৰিবলৈ হলে এটাই উপায় আছে, তুমি ৰাম নাম লোৱা। তোমাৰ যদি ৰাম নাম লোৱাৰ লগে লগে মনৰ প্ৰসন্নতা আহি পৰিব,
মন আনন্দত একেবাৰে আত্মহাৰা হৈ যাব। যেতিয়া মনটো আনন্দ হৈ যাব তেতিয়া তোমাৰ আৰু একো বাকী নাথাকে। আমাৰ মন আনন্দ নহয়, মুখেৰে যদি কৈ থাকো তেতিয়াহ'লে একো কাম নিদিয়ে। সেইকাৰণে তোমাৰ যদি একান্ত মনে ঈশ্বৰৰ পৰম মংগল ৰাম নাম তুমি যদি নিৰন্তৰ লৈ থাকিলে তোমাৰ মুখখন অৰ্থাৎ তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য। অমূল্যই নহয়, শ্ৰেষ্ঠ অমূল্য হ'ব। অমূল্য মানে মূল্য দি যিটো বস্তু কিনিব নোৱাৰি। এতিয়া মুখত ৰং কৰিছো, গাত এযোৰ কণা লগাই দিব পাৰো, চকুত ধুনীয়াকে ৰং কৰাই পেলাই ধুনীয়া হৈ আহিব পাৰো, বঢ়িয়া হৈ আহিব পাৰে। সেইখিনি মূল্য দি কৰিব পৰা হৈছে। পইচা যিমান ভালকে খৰচা কৰিবা সিমানে তুমি ধুনীয়াজনী হৈ যাবা। ভাল চুলি ৰং চং কৰি একদম ধুনীয়া ডিজাইন ধুনীয়াজনী হৈ পৰিব পাৰে। বুঢ়া বয়সলৈকে আপোনাৰ বিউটি পাৰ্লাৰ পৰা সজাই ধুনীয়াকৈ কৰি পেলাব পাৰে। কিন্তু সেইটো কৰিলেও সেইটো কিন্তু অমূল্য নহয়। সেইটো কেতিয়াও অমূল্য নহয়, তাত মূল্য দিয়া হৈছে। কিন্তু এইটো অমূল্য হ'ব, অৰ্থাৎ এইটো তোমাৰ নামেৰে তোমাৰ শৰীৰত ইমান এটা জুতি আনি দিব, ইমান এটা আনন্দৰ প্ৰকাশ কৰিব। সেই আনন্দৰ প্ৰকাশে তোমাৰ মুখখন জ্যোতিমান হৈ পৰিব। সকলোৰে কাৰণে সকলোৱে চাই আনন্দিত হ'ব পাৰিব। তেনে এখন মুখ যদি তুমি নিজৰ বদনখন তৈয়াৰ কৰিব খুজিছা তেতিয়াহ'লে তুমি ৰাম নাম লোৱা, ৰাম নাম লোৱা। জানানে এই ৰামতে মই সদায় ৰাম ৰাম বুলি মই সদায়তে ৰামতে ৰমণ কৰি আছো। এই ৰাম নাম সহস্ৰ নামৰ তুল্য। ভগৱন্তই সহস্ৰ নাম দিছিল। সহস্ৰ নাম বৃত্তান্তৰ কথা আপুনি এই পদ্ম পুৰাণৰ পাতাল খণ্ডতে আছে। সেইকাৰণে এক নাম আহিল পাতাল ভেদি বুলি কোৱা হয়। সহস্ৰ নামৰ কথা আছে যে ভগৱন্তৰ হেজাৰটা নাম আছে। এই হেজাৰ নাম যিজনে লৈ থাকিলে হেনো তেওঁৰ কোনো আপদ বিপদ এইবিলাক হ'ব নোৱাৰে। সেই সহস্ৰ নাম এওঁক দিছিল। দিয়াৰ পাছতো প্ৰভুৱে এটা কথা ক'লে, তুমি সহস্ৰ নাম লোৱা। কিবা কাৰণে সহস্ৰ নাম তোমাৰ মুখস্থ নাই বা ল'ব পৰা নাই তেতিয়াহ'লে তুমি চিন্তা নকৰিবা। কেলে চিন্তা নকৰিবা? কাৰণ ৰাম নামটোৱে সহস্ৰ নামৰ তুল্য। একবাৰ ৰাম বুলিলে এই হেজাৰটা নাম লোৱা সমসৰ হৈ যায়। সেইদৰে নামঘোষাতে কৈছে যে কৃষ্ণ নামটো এই দিব্য সহস্ৰকৰ নামৰ 3 বাৰ পঢ়ি পাৱে যিটো ফল, 1 বাৰ কৃষ্ণ নামৰ উচ্চাৰ পাৱাৰ ফল অসফল। 3 বাৰ সহস্ৰ নাম জপ কৰিলে যিটো ফল পাব, এবাৰ কৃষ্ণ কৰিলে সমান ফল লাভ কৰিবলৈ পাব। সেইকাৰণে সহস্ৰ নামৰ সৈতে সমান ৰাম নামটো অতি অমূল্য তত্ত্ব বস্তু। ইয়াক যদি তুমি লৈ থাকা, তুমি এনেই ধুনীয়া, ইমান সুন্দৰ, তোমাৰ ৰোগ ব্যাধি নায়েই, তাতে যেতিয়া মনটো আনন্দৰে ভৰি পৰিব, আনন্দ ৰসেৰে পৰিপূৰ্ণ হৈ যাব, তেতিয়া তোমাক দেখিবলে একেবাৰে সুন্দৰ, তুমি দিব্য জ্যোতিমান হৈ পৰিবা। তোমাৰ প্ৰসন্ন বদনেৰে তোমাৰ বদনখন প্ৰসন্ন হৈ পৰিব। তেতিয়া তোমাৰ মনত দুখ বেদনা একো নাথাকিব। তেতিয়া তুমি দেখিবলৈ অতি সুন্দৰ হৈ পৰিবা। তেতিয়াহে তুমি প্ৰকৃত ভগৱন্তৰ ভক্তা ভাৱ হিচাপে তুমি পৰিচয় লাভ কৰিব পাৰিবা। সেইকাৰণে এয়া শিৱই পাৰ্বতীক দিয়া উপদেশ। পাৰ্বতীক দিছে তেওঁ নিজৰ জায়া। পত্নীগৰাকী যদি শুদ্ধ ভক্তিপৰায়ণ নহয়, তেতিয়া মানুহজনৰ ভক্তি ইয়াত যিমানেই আগবাঢ়, গোটেই তত্ত্ব শাস্ত্ৰ সমস্ত জানি আহিলে কিন্তু কাম একো নাই। সকলো শেষ হৈ যাব যদি মানুহগৰাকীয়ে ভক্তি মাৰ্গলৈ আনিব নোৱাৰে। সেইকাৰণে দুয়োজনে সমানে ভক্তি কৰিলেহে গৃহখন ভাল হ'ব, ল'ৰা ছোৱালী ভাল হ'ব, তেওঁলোকৰ জীৱনটো ধন্য হ'ব, সুন্দৰ হ'ব। সেইকাৰণে সেই পাৰ্বতীক এইটো পৰামৰ্শ দিছে পত্নীগৰাকীক, জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। মই ৰামত ৰমণ কৰি আছো। এইটো শিৱই কৈছে যে তোমাক কৈছো এইকাৰণে যে ময়ো সেই ৰামতে ৰমণ কৰি আছি পৰম আনন্দ লাভ কৰিছো। মনত মোৰ দুখ বেদনা যিবোৰ আছিল, প্ৰভুৰ পৰম মংগল নামটো গোপন কৰি মই শপত ভকতি কৰি মনত যি দুখ বেদনা পাইছিলো, সেই সমস্ত দুখ বেদনা শ্ৰম, সেই সমস্ত খিনি মোৰ ৰাম নাম লওঁতে সেইখিনি নাইকিয়া হৈ মোৰ হৃদয়খন পবিত্ৰ হৈ মই একেবাৰে পৰম আনন্দময় হৈ পৰিছো। সেইকাৰণে তোমাকো কৈছো তুমিও এই ৰাম নাম জপ কৰা। এয়া শিৱই পাৰ্বতীৰ প্ৰতি দিয়া এয়া উত্তৰ খণ্ড পদ্ম পুৰাণৰ উদাহৰণটোকে আনি মহাপুৰুষ মাধৱদেৱে আমাৰ নামঘোষাৰ যোগেদি আমাকো সেইটোকে ক'ব খুজিছে, আমিও যাতে সেই ৰাম নাম সৰ্বক্ষণতে ৰমণ কৰি থাকি আমি নিজকে এজন সন্তুষ্ট ব্যক্তি, এজন আনন্দময় ব্যক্তি, এজন প্ৰসন্ন বদনৰ লোক হিচাপে গঢ়িব পাৰো। আপোনালোকে আগতে ইয়ালে পিছলে পাব যে পূৰ্ণ সখী পূৰ্ণ দুগ্ধ সিন্ধু সীমত প্ৰকাশ নকৰয়, কমনীয় লক্ষ্মীৰ বদন সীমত নহয়, ঈশ্বৰৰ কৃষ্ণৰ পাদ পদ্ম সেৱী
কৈলাশ পীড়াহীন যিটো জন তাৰো মনৰ গোটা জনমতে সভা কৰে। এতিয়া সেইজনৰ মনটোৱে যেনেকৈ সভা কৰে যে পূৰ্ণ সখী অৰ্থাৎ পূৰ্ণিমাৰ চন্দ্ৰ কিমান ধুনীয়া, আৰু পূৰ্ণিমাৰ পূৰ্ণ সখী পূৰ্ণ দুগ্ধ কিন্তু এখন গাখীৰৰ সাগৰ ইমান ধুনীয়া নহয়, আৰু কি কমনীয় তিৰবিৰাই থকা লক্ষ্মীৰ বদন ইমান ধুনীয়া নহয়। যে এই ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম সেৱি ৰাম নাম লৈ তেওঁৰ মনটো যেনেকৈ শোভা কৰিব, হয়তো তেনে শুভ এনে সুন্দৰ এনে কমনীয় ৰূপ হয়তো আনৰ কাৰো থাকিব নোৱাৰে। সেইকাৰণে এই পাৰ্বতীক নাম লবলৈ পৰামৰ্শ দিছে মহাপুৰুষ মাধৱদেৱে। আমাকো কৈছে যাতে আমি সময় সুবিধা পালে ঈশ্বৰৰ পৰম মংগল ৰাম নাম জপ কৰি থাকো। কৃষ্ণ আৰু যাওকচোন আৰু পাছৰ কোফালে। কৃষ্ণ 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 বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন, সংসাৰ তৰিতে খোজা যে আপোন মুখ্য হেতুতে গোবিন্দ গোবিন্দ বেকতয়ে বোলাব চৰণ, গোবিন্দ গোবিন্দ বেকতে বোলাব চৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত শাস্ত্ৰৰ ভাগ কৰি দিছে, দুটা পৰ্যায়ৰ শাস্ত্ৰ আছে। এবিধক কৈছে বেদ বা নিগম, আনবিলাকক কৈছে আগম। বেদৰ যিবোৰ লিখা থাকে সেইবিলাকক মন্ত্ৰ বুলি কয়, আৰু আগমত যিবোৰ লিখা থাকে সেইবিলাকক তন্ত্ৰ বুলি কয়। সেইকাৰণে এবিধক তন্ত্ৰ শাস্ত্ৰ কয়, এবিধক মন্ত্ৰ শাস্ত্ৰ কয়। গতিকে মন্ত্ৰ শব্দটোৰ অৰ্থ হৈছে মনযুক্ত, অৰ্থাৎ মানুহক মনক নিয়ন্ত্ৰণ কৰি ঈশ্বৰৰ চিন্তাত নিমগ্ন কৰিব পৰা যিটো। আৰু তন্ত্ৰ শব্দটোৰ দেহটো তনুৰ পৰা আহিছে, গতিকে তনুটোক হেৰি কৰা। গতিকে সেইদৰে তনুটোৰ কথা য'ত আহি পৰে তাতেই সেইটো দেখা দেখি আগমবাদৰ শাস্ত্ৰৰ কথা। যদিও বহুত আগম শাস্ত্ৰ আছে, তাৰে কিছু আগম শাস্ত্ৰ অৰ্থাৎ কিছু তন্ত্ৰ শাস্ত্ৰ ভক্তি প্ৰধান শাস্ত্ৰও নথকা নহয়। যেনেকে জ্ঞান সান্ধনী মানে জ্ঞান সংকলিনী তন্ত্ৰ, নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰ আৰু বিষ্ণু ধৰ্মোত্তৰ তন্ত্ৰ, এনেকুৱা কিছুমান ভাল তন্ত্ৰ শাস্ত্ৰ আছে। গতিকে এইটো কিন্তু বিষ্ণু ধৰ্মোত্তৰ তন্ত্ৰ শাস্ত্ৰৰ বাক্য। বিষ্ণু ধৰ্মোত্তৰ বুলি এখন আগম শাস্ত্ৰ আছে, অৰ্থাৎ তন্ত্ৰ শাস্ত্ৰ আছে। সেইখন তন্ত্ৰ শাস্ত্ৰইহে বহু তত্বপূৰ্ণ ভক্তিমূলক কথা কৈছে। আগম বাদটো বেয়া বুলি কোৱা আগম শাস্ত্ৰত থকা শাস্ত্ৰ সেইখনেই। আৰু সেয়েহে বিষ্ণু ধৰ্মোত্তৰ আগম শাস্ত্ৰটো মই মানে বহুদিনৰ আগতে আমাৰ শহুৰ দেউতাই আমাক দেখাইছিল। তাতো এটা শ্লোক আছে য'ত মহাপুৰুষ শংকৰদেৱ ৰূপে যে ভগৱন্তৰ আৱিৰ্ভাৱ হ'ব কলিযুগত। সেইকাৰণে হয়তো সাৰ্বভৌম ভট্টাচাৰ্যই স্বৰ্গখণ্ড ৰহস্য অনুবাদ কৰোঁতে এই কথাটো তেওঁ সন্নিৱেশ কৰিব পাৰিছে। তেওঁ মানে শংকৰদেৱক ঈশ্বৰ বুলি যে বহুত শাস্ত্ৰত শংকৰদেৱৰ আগত লিখা বহুত শাস্ত্ৰত আছে, সেই সম্পৰ্কে তেওঁ কবলৈ গৈ সাৰ্বভৌম ভট্টাচাৰ্য তেওঁ নিজৰে পৰিচয় দিছে যে সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ, দেৱী ৰূপা সকৰাচি লহুদুৰা ছাৰ, শংকৰ সংগে বহু বাদক কৰিলো, বাদভংগ হৈয়া শাস্ত্ৰ পঢ়িবাক গলো। গতিকে তেওঁ শংকৰদেৱৰ তৰ্ক কৰি পেলাই শংকৰদেৱক জিনিবৰ কাৰণে শাস্ত্ৰ কৰিবলৈ গৈছে, কিন্তু তাত গৈ পেলাই তেওঁ অলপ কথাটোহে পালেগে যে শংকৰদেৱ হেনো ঈশ্বৰ। সেই ঈশ্বৰ বুলি পদ্মপুৰাণৰ স্বৰ্গখণ্ডক পালে। পাই পেলাই তেওঁ আহি ইয়াত সেই স্বৰ্গখণ্ডখন অনুবাদ কৰিছে। তেওঁ স্বৰ্গ সেইখন কিতাপ এতিয়া বিচাৰি নাপায়, মানে সাৰ্বভৌম ভট্টাচাৰ্যৰ লিখাখন আনখনে পাব।
সাৰ্বভৌম ভট্টাচাৰ্যই তেওঁ কৈছে যে মানে সকলোকে কৈছে যে শংকৰ যে ঈশ্বৰ মই বহুত প্ৰমাণ দিব পাৰো। তাৰ উদাহৰণ দিবলৈ কৈছে তোমালোকে এই স্বৰ্গখণ্ডত যদি স্বৰ্গখণ্ডৰ ৰহস্যত সংজাত নোযোৱা, তেওঁ কিছু শাস্ত্ৰৰ নাম কৈছে, স্বৰ্গখণ্ডৰ ৰহস্যত সংজাত নোযোৱা তেতিয়াহ'লে বশিষ্ঠ সংহিতা পুত সংহিতাটো চোৱা, অগস্ত্য সংহিতা পঞ্চ ৰুদ্ৰজামালত বিষ্ণু ধৰ্মোত্তৰ নামটো তেওঁ লৈছে, বিষ্ণু ধৰ্মোত্তৰ কৃত যুগ বিচাৰত। তাৰপিছত তেওঁ কৈছে যোগিনী তন্ত্ৰ, তাখিনি যোগিনী তন্ত্ৰটো শংকৰদেৱ অৱতাৰৰ কথা আছে, যোগিনী তন্ত্ৰত ইতিহাস ভৱিষ্যত হৰগৌৰী সম্বাদত শিৱে নাৰদত। হৰগৌৰী সম্বাদৰ শ্লোকটো মই সংগ্ৰহ কৰিছো পাইছো, হৰগৌৰী সম্বাদত শিৱে নাৰদত। এনেকৈ ইশবত বিচাৰিয়া যদ্যপি নাপায় তেনেকে পণ্ডিতে নিন্দৈ গুণে। এতিয়া 17খন শাস্ত্ৰৰ নাম উদ্ধৃতি দিছিল যে এইবোৰ শংকৰদেৱতকৈ বহুত আগতে লিখা শাস্ত্ৰ। বিষ্ণু ধৰ্মোত্তৰ শাস্ত্ৰখন তাৰ নামতেই আছে। বিষ্ণু ধৰ্মোত্তৰ এখন আগম, মহাপুৰুষ শংকৰদেৱেও হেৰিয়াত বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে বুলি নামটোৱে সাৰ বুলি, যে আনকি আগম এখন আগম শাস্ত্ৰ অৰ্থাৎ তন্ত্ৰ শাস্ত্ৰই নামক শ্ৰেষ্ঠতাটো দিছে এইদে বুলি শংকৰদেৱে বিষ্ণু ধৰ্মোত্তৰ শাস্ত্ৰৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াতে বিষ্ণু ধৰ্মোত্তৰ যিখন আগম শাস্ত্ৰ আছে, তন্ত্ৰ শাস্ত্ৰ আছে, সেই তন্ত্ৰ শাস্ত্ৰৰ পৰা এইটো সংগ্ৰহ কৰিছে মহাপুৰুষ মাধৱদেৱে। সেই তন্ত্ৰ শাস্ত্ৰই এইটোকে কৈছে যে আমি যি তন্ত্ৰ শাস্ত্ৰ বেদ নিগম আগম এইবোৰ যিমান আছে, এইবোৰ আদি কৰি যত যিমান আছে বিস্তৰ শাস্ত্ৰত নাহি কিছু কাজ, কোনো কাম নাই। এইবোৰ যে শাস্ত্ৰবোৰ আছে এইবোৰ শাস্ত্ৰ পঢ়ি শুনি সময় নষ্ট কৰি আমাৰ কোনো লাভ নাই, আৰু এইবোৰ কৰিলে আমাৰ বহুত সময় এনেই যাব শাস্ত্ৰ পঢ়োতে পঢ়োতে। বিস্তৰৰ তীৰ্থত নাহি কিছু প্ৰয়োজন, বিভিন্ন তীৰ্থবিলাক ভ্ৰমণ কৰি ফুৰাৰো কোনো অৰ্থ নাই। যদি তুমি সংসাৰ তৰিব খুজিছা, সুখেৰে সংসাৰ তৰিব খুজিছা, অকল মুখ্য লাভ কৰাটো ইয়াত পোৱা নাই। সংসাৰ তৰা মানে সংসাৰত জীয়াই থকা কেইদিন সুখেৰে থকা, শান্তিৰে থকা, আনন্দৰে থকা, কোনো অসুবিধা নোহোৱাকৈ থকা, সেইটোকে সংসাৰ তৰণ হৈছে। সংসাৰত আৰু এতিয়া খোজা যেবে আৰু লগতে আপোনাৰ মুখৰ সেইটো তেবে যদি মুখ্য লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি গোবিন্দ গোবিন্দ বেকতা বোলা বা সংসাৰ গোবিন্দ নাম তুমি লোৱা। এই কথাটো আপোনালোকে চালে দেখিব যে মহাপুৰুষ শংকৰদেৱে সেই মানে বিষ্ণু ধৰ্মোত্তৰৰ পৰাই আনিছে। শংকৰদেৱে বিষ্ণু ধৰ্মৰ পৰা আনি আজামিল উপাখ্যানত তেওঁৰ উপদেশত এইখিনি কথা ব্যক্ত কৰিছে। আজামিল উপাখ্যান যদি আপুনি পঢ়ে শেষৰ অধ্যায়ত আপোনালোকে পাব তাত মহাপুৰুষ শংকৰদেৱে এইটো কৈছে, আউৰ বেদা গম বিস্তৰ শাস্ত্ৰত নাহি কিছু প্ৰয়োজন, ধৰ্মক আশায়ে অনেক তীৰ্থক কি কাৰ্য কৰা গম। এইটো শংকৰদেৱৰ উপদেশ বাণী। যদি অভিলাষ তুমি অভিলাষ কৰিছা কৰা সৰ্বজন, তাৰমানে আপোনাৰ মুখ্য কাৰণ গোবিন্দ গোবিন্দ বুলিয়া বেকতে কৰিও হৰি কীৰ্তন। এতিয়া হৰি কীৰ্তন গোবিন্দৰ নাম লৈ হৰি কীৰ্তন কৰিবলৈ এয়া মহাপুৰুষ শংকৰদেৱে উপদেশ বাণীত ইয়াৰ কথা ঘোষণা কৰিছে, তেওঁ উপদেশ দিছে, উপদেশৰ যোগেদি কৈছে। এতিয়া আমাৰ শংকৰদেৱে অজামিল উপাখ্যানত উপদেশ দিছে, আৰু এয়া মহাপুৰুষ মাধৱদেৱে বিভিন্ন হেৰিয়াৰ পৰা আনি মানে সেই বিষ্ণু ধৰ্মোত্তৰ আগম শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি আনি ইয়াত আমাক কৈছে যে আগম শাস্ত্ৰয়ো তন্ত্ৰ শাস্ত্ৰয়ো আমাক নামত গুৰুত্ব দিবলৈ কৈছে। তন্ত্ৰ শাস্ত্ৰৰ নামত গুৰুত্ব দিবলৈ নকয়, তন্ত্ৰ শাস্ত্ৰৰ কামটো বেলেগ। তন্ত্ৰই মূৰ্তি পূজা কৰাৰ কথা কয়, কাৰণ তন্ত্ৰৰ মতে ঈশ্বৰ উপাসনা পদ্ধতিটো বেলেগ, আৰু নিগম শাস্ত্ৰ বা বেদৰ মতে উপাসনা কৰাৰ পদ্ধতিটো বেলেগ। দুইটাৰ মাজত পাৰ্থক্য আছে। তন্ত্ৰৰ মতে বেদবিহীন নিয়ম আছে, কেনেকুৱা মন্ত্ৰ, কেনেকৈ প্ৰতিমা তৈয়াৰ কৰিব লাগিব, কেনেকৈ কি কি আনি পেলাই কি কি ফুলেৰে দি পেলাই তেওঁ পূজা কৰিব লাগিব, ঈশ্বৰকে কৰিব। আমি বিষ্ণু পূজা নামেৰে কৰিছো, তেওঁলোকে বিষ্ণু পূজা মূৰ্তি সাজিব, তাত তেনেকৈ কেনেকে হেৰি বন্তি জ্বলাব, কেনেকে ধূপ দিব, কেনেকে কি কি ফুল আনি পেলাই তাত অৰ্পণ কৰি পেলাই কি কি মন্ত্ৰেৰে বিষ্ণু পূজা কৰিব, তাৰ মন্ত্ৰৰ ব্যৱস্থা চব তন্ত্ৰ শাস্ত্ৰৰ নিয়ম। ইয়াত কিন্তু সেই তেনেহেন তন্ত্ৰ শাস্ত্ৰয়ো য'ত পূজা বিধিৰ কথাবিলাক বৰ্ণনা দিয়া আছে, সেই পূজা বিধি থকা শাস্ত্ৰয়ো আগম শাস্ত্ৰই কিন্তু বিশেষকে বিষ্ণু ধৰ্মোত্তৰ আগম শাস্ত্ৰখনে হৰি নামে শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। গতিকে এইবোৰ শাস্ত্ৰ পঢ়া পঢ়িবলৈ দৰকাৰ নাই, এইবোৰ পঢ়ি কোনো লাভ নাই, তীৰ্থলৈ যোৱাৰো প্ৰয়োজন নাই।
তোমালোকে যদি সংসাৰখন সুখেৰে তৰিব খুজিছা তেতিয়াহ'লে গোবিন্দ 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 নাম তুমি ব্যক্ত কৰা। আপোনালোকে আগতে এটা কথা পায়ে কৈছে, মানে কৰবা বুলি যিটো কৈছে, এইবুলি মানে তুমি ক'ত কেতিয়া কেনেকৈ মানুহ তৰি আছে, ঈশ্বৰৰ নাম লগাই কোনোবাই তৰিব পাৰিছেনে? এতিয়া ডাউটটো সেইটো কথাকে কৈছে যে এতিয়ালৈকে কোনোবাই গোবিন্দৰ নাম নোলোৱাকৈ তৰা কোনোবা এজন নাম ক'ব পাৰিবানে? যে পূজা কৰি যজ্ঞ কৰি অন্য উপায়েৰে ব্ৰত কৰি তপস্যা কৰি কোনোবা যেনে একেবাৰে মোক্ষ লাভ কৰা এটা উদাহৰণ দিব পাৰিবানে? এইদৰে বুলি এটা চেলেঞ্জ বাক্য আছে যে কোনেও সেইটো কথা ক'ব নোৱাৰে, আজিলৈকে কোনো তৰিব পৰা নাই। পাইছে, কিবা এটা ডাঙৰ বৰ লাভ কৰিছে, কিবা এটা সাধনা কৰিছে, কিবা এটা সাধনা কৰি তেওঁ স্বৰ্গলোকলৈ গৈছে বা তেওঁ ব্ৰহ্মলোকলৈ গৈছে, কিন্তু সেই তাত মহাপুৰুষ শংকৰদেৱে শেষত কৈছে যে গৃহবাসী যতি সন্যাসী কোনেও হৰি নাম নোলোৱাকৈ গতি পাব নোৱাৰে। কোনেও গতি পাব নোৱাৰে, হৰি নাম ললেহে গতি পাব পাৰিব। যেনেকুৱাই নহওক কোনো উপায়েৰে তৰিব নোৱাৰে। গতিকে আমাক সেইকাৰণে এই বিষ্ণু ধৰ্মতৰ আগম শাস্ত্ৰৰ এই বাক্যটো আমি আমাক দৃঢ়তা আনিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে আমাক শুনাই দিছে। তোমালোকে চিন্তা নকৰিবা যে আমাৰ এইবোৰ সামান্য বোলে নামঘোষা শাস্ত্ৰ আদি অসমীয়াত লিখা আছে এইবিলাকত ক'লেই নহব। এই আগম আদি শাস্ত্ৰও যে, নিগম তত্ত্বমূলক শাস্ত্ৰবিলাকেও যে ঈশ্বৰৰ নামেই যে শ্ৰেষ্ঠ এই কথাটো যে কৈছে, সেই কথাটো আমাক ইয়াত মানে উদ্ধৃতি কৰি আনি তাৰ পৰা উঠাই আনি পেলাই আমাক মনস্থিৰ কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে বাক্যখিনি ইয়াত অন্তৰ্ভুক্ত কৰিছে যে এইবোৰ শাস্ত্ৰ তুমি পঢ়ি সময় নষ্ট কৰিব নালাগে, এইবোৰ শাস্ত্ৰৰ প্ৰয়োজন নাই, কি নাহি কাজ কাম নাই। তাৰমানে বিষ্টৰ তীৰ্থত নাহি কিছু প্ৰয়োজন, বিষ্টৰ তীৰ্থবিলাকত ভ্ৰমণ কৰি কষ্ট কৰি কোনোবাই হয়তো সুধিব যে মহাপুৰুষ শংকৰদেৱে এখন তীৰ্থ ভ্ৰমণ কৰি ফুৰিছিল, তেখেতৰ তীৰ্থ ভ্ৰমণ কৰিছিলে কথা এটা নিজে নাজানিলে, পৰীক্ষা নিৰীক্ষা কৰি নেচালে, আনক উপদেশ দিব কেনেকৈ? সেইকাৰণে প্ৰথমে পৰীক্ষা কৰাৰ তেওঁ প্ৰয়োজন আছে যে তীৰ্থবোৰত কিবা আছেনে মই চাই আহোঁ। গতিকে তীৰ্থবোৰ তেওঁ চাই দেখিলে যে এইবিলাকলৈ যোৱাৰ কোনো কাম নাই, ঘৰতে বহি প্ৰভু পৰম মংগল নাম ললেই সমস্ত তীৰ্থৰ ফল সিঠিজনে পাই ৰাতি যিটো কৰে হৰিৰ কীৰ্তন। এই কথাটো তেওঁলোকে সিদ্ধান্ত দিলেহি। গতিকে তাকে নোযোৱা হলে তেওঁলোকে কেতিয়াও সেই কথাটো আমাক ঘোষণা কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে পৰীক্ষা কৰি চালে। তাহানি যুগতো এনেকুৱা কিছুমান নিয়ম আছিল যে আপোনালোকে শুনিছে যে এবিধ নাৰায়ণী নামৰ সেনা আছিল, নাৰায়ণী নামৰ এবিধ মানে এই ভকত আছিল, নাৰায়ণী সম্প্ৰদায় বুলি কয়। তেওঁলোকৰ এটা চোৰৰ পৰা সৃষ্টি হ'ল, এটা চোৰ মানে বদমাছ চোৰ আছিল। ৰজাই তাৰ এই নাকটো কাটি দিলে, নাকটো কাটি দি পেলাই তেওঁ ৰাজ্যৰ বাহিৰ কৰি খেদি পঠিয়ালে, শাস্তি সেইটোকে দিলে। নাকটো কাটি দিয়াৰ পাছত সি অন্য ৰাজ্যত গৈ পেলাই মানে এটাই বুদ্ধি লগালে, তেওঁ বাহিৰলৈ ওলাই মাত্ৰ চিঞৰি যায়, এইয়া নাৰায়ণ নাৰায়ণ, তুমি সেইফালে গৈছা, এইফালে আছা, এই নাৰায়ণ এই নাৰায়ণ। তাৰ মানুহে সুধিলে তই কি হৈছে বোলে, সেই নাৰায়ণ নাৰায়ণ চোৱা দেখা নাই, হৰিজন নাৰায়ণ হৰিজন নাৰায়ণ হৰিজন নাৰায়ণ। কি ধুনীয়া নাৰায়ণৰ ৰূপ চোৱা, কি ধুনীয়া তেওঁৰ চৰণ, কি তেওঁৰ হাতত থকা এই শংখ চক্ৰ গদা, এইয়া চোৱাচোন কিমান দিব্য ৰূপ নাৰায়ণ, মই দেখি আছো। তেতিয়া তেওঁ সকলোৱে সোধে তুমি দেখিছানে? হয় বোলে, সৰিয়া মই নাৰায়ণ দেখি আছো। বোলে আমি দেখিব পাৰিম নে? বোলে তেওঁ ক'লে তেওঁক দেখিব পাৰিবা, দেখিবলৈ বোলে দেখিলে কি কৰিম, দেখিলে কি কৰিব লাগিব বোলে, উপায় এটা আছে। মই যেনেকে দেখিছো তুমি দেখিব লাগিব, কিবা এই নাকটো কাটিব লাগিব, এটা নিয়ম আছে। তাৰ বাহিৰে বুলি ক'লেও তাৰ মানুহে চাবলৈ ইচ্ছা কৰিলে বহুত মানুহে নিজৰ নাকটো কটালে, নাকটো কাটোতেই তেওঁ কাণে কাণে কৈ দিয়ে তোমাৰ নাকটো এতিয়া কটা গ'ল, তুমি লাজ পাবা, তুমি নাৰায়ণক দেখিছো বুলি কৈ দিয়া। গতিকে আমাৰ এটা মানুহৰ নিয়ম এটা আছে, মোৰতো নাকটো কটা গ'লে আনৰ কথা গপ যি হ'ল সেইদৰে বুলি আনকো তেওঁ মানে সেই শাস্তি দিবলৈ অনুভৱ কৰে। সেইকাৰণে তেওঁ চবেই নাক কটা গৈ এটা সম্প্ৰদায় হ'ল, সেইটোকে নাই নাৰায়ণী সম্প্ৰদায়ৰ সৃষ্টি হ'ল। নাক কাটা নাক নাই নাৰায়ণী সম্প্ৰদায়, কেলে তেওঁলোকে নাৰায়ণক দেখিছে, আকৌ কোনেও নাৰায়ণক নেদেখা। শেষত গৈ পেলাই ৰজাই ভাবিলে ইমানবোৰ নাৰায়ণক দেখা লোক আছে, ময়ো নাৰায়ণক চাওঁ। এইদৰে বুলি ৰজাই যেতিয়া নাৰায়ণক চাওঁ বুলি তেওঁক মাতি আনিলে, তেতিয়া তেওঁ ক'লে যে হয় মহাৰাজ আপুনি নাৰায়ণক দেখিব পাৰিব, কিন্তু এটা কাম আছে। কামটো কি? আপোনাৰ নাকটো কাটিব লাগিব। তেতিয়া ৰজাই নাক কাটিবৰ কাৰণে দিন এটা ঠিক কৰিলে যে মই নাৰায়ণক চাওঁ আৰু জীৱনটো সাৰ্থক হওক, যে নাকটো কাটিবৰ কাৰণে সিদ্ধান্ত কৰিলে। তেওঁ অনুগত মন্ত্ৰীয়ে কথাটো ভাবিলে যে ৰজাৰ যদি অংগ ক্ষত হৈ যায় এই ৰাজ্যখন মোৰ কি হৈ যাব।
কাৰণ তেওঁ প্ৰকৃত মন্ত্ৰী। তেওঁ মানে মহাৰাজক ক'লে যে মহাৰাজ এটা কথা, কিছু কথা প্ৰমাণ নকৰাকৈ, পৰীক্ষা নকৰাকৈ কেতিয়াও সেইটো পালন কৰিব নালাগে। তেনেকে আপুনি নাকটো কটাৰ আগতে কিবা এটা পৰীক্ষা কৰক। বোলে মই কেনেকে পৰীক্ষা কৰিম, কি উপায় আছে? বোলে আপোনাৰ বিশ্বস্ত, মই আপোনাৰ বিশ্বস্ত কথা ক'লে একো লোকচান নহয়। এই ৰাজ্যখন ঠিকেই থাকিব, আৰামজনক আপুনি মন্ত্ৰী পাতি চলাব পাৰিব, কিন্তু ৰজা অবিহনে দেশখন নচলিব। সেইকাৰণে মই নাকটো কটাই পৰীক্ষা কৰি চাওঁ, মই নিজৰ নাকটো কটাই পৰীক্ষা কৰি চাওঁ, দেখো নে নেদেখো। যদি নেদেখো তেতিয়াহ'লে সেই নাৰায়ণী গোটেই সম্প্ৰদায়বিলাক বন্দী কৰি পেলাই থৈ দিব লাগিব আৰু তেওঁকো শাস্তি দিব লাগিব। যদি মিছা কথা হয়, হয় যদি তেতিয়া আপোনাকো কাটিবলৈ কম মই। পিছে সেইমতে কাম হ'ল, পৰীক্ষা কৰিলে কোনে কৰিলে? বিশ্বস্ত মন্ত্ৰীয়ে পৰীক্ষা কৰিলে। সেই মন্ত্ৰীয়ে কাম নাকটো কাটিলে, কাটি কাণত তেওঁ কাণে কাণে কৈ গ'ল, সেই মন্ত্ৰীবোৰ আপোনাৰতো এতিয়া নাকটো কটা গ'ল, আপুনি নাৰায়ণক দেখিছো বুলি কম, নহ'লে এতিয়া লাজ পাব। তেওঁ তেতিয়া হাত দাঙি ক'লে, মহাৰাজ মহাৰাজ সিহঁতক বন্দী কৰক, সকলো মিছা, আপুনি বন্দী কৰক, মই আপোনাৰ বিশ্বস্ত মন্ত্ৰীয়ে কৈছো। এতেকে লগে লগে সকলোকে বন্দী কৰি পেলালে। এতেকে কথাবিলাক পৰীক্ষা নকৰাকৈ, প্ৰমাণ নকৰাকৈ কেতিয়াও আমি তাক সেইটো শুদ্ধ বুলি আমি ক'ব নোৱাৰো। গতিকে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি, এয়া তেওঁলোকে এইটো কথা আমাক মানে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ এইসকলে পৰীক্ষা নিৰীক্ষা কৰি সেই কথাবোৰ চাই আহিছে যে ইয়াত প্ৰকৃততে গতি পোৱাৰ সুবিধা আছে নে নাই। তেওঁ গতি পাই পেলাইহে তেওঁলোকে ক'লে যে এইবোৰ বিস্তৰ তীৰ্থত নাই কিছু কাজ, এইবিলাক কোনো কাম নাই, গৈ লাভ নাই, মই গৈ চাই আহিলো কিবা আছে নে নাই। তোমালোকে চিন্তা নকৰিবা, তালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি আসনত থাকি মহাসুখে তুমি সদায় ঈশ্বৰৰ পৰম মংগল নাম লৈ থাকা, তেতিয়া দেখিবা তোমাৰ সেই সমস্ত তীৰ্থ যে কৃষ্ণৰ নিৰ্মল কথাৰ প্ৰসংগ জড়িত হৈ প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে তহিতে কৰে নিবাস। এই কথাবিলাক সিদ্ধান্ত দিব পাৰিলে যে য'ত ঈশ্বৰৰ নাম প্ৰকাশ হয় তাত সমস্ত তীৰ্থ আহি তাত হেনো প্ৰকাশ হৈ থাকে। তেনে জ্ঞানবোৰ তেওঁলোকে দিব পাৰিলে নিজে তীৰ্থলৈ গৈ আহিয়ে। কিন্তু তেওঁলোক মানে ভক্তপদে কৃপালু, তেওঁলোকে ভাবিলে ময়ো কষ্ট কৰিলো, এতেকে আমিতো ইমান কষ্ট কৰিলো, সেইবোৰ গৈ গৈ কষ্ট কৰি মই অকেদে বুলি তেওঁলোকে ভবা নাই। কাৰণ তেওঁলোক কৃপালু গুৰু, ভক্তৰ উদ্ধাৰৰ কাৰণে ধৰা নামলৈ আহিছে। এতিয়া ভক্তসকলে যাতে আমি কষ্ট কৰিলো তেওঁলোকে যাতে কষ্ট নাপায়, তেওঁলোক সহজ পন্থাৰে কেনেকৈ ভগৱন্তক লাভ কৰিব পাৰে তাৰ উপায় দিয়াটোহে গুৰুৰ কাম। সেইকাৰণে আমি কষ্ট মষ্ট কৰি খোজকাঢ়ি কাঢ়ি ইমানবোৰ তীৰ্থ ঘূৰিলো, ঘূৰি আমি প্ৰমাণ কৰিলো যে তীৰ্থত একো কাম নাই, এই তীৰ্থত একো পোৱা নাযায়। সেইকাৰণে তোমালোকে তীৰ্থলৈ যোৱাৰ প্ৰয়োজন নাই। সেইকাৰণে বিস্তৰ তীৰ্থত নাই কিছু কাজ, সেইবোৰ মানে সিদ্ধান্ত দিব পৰা সামৰ্থ্য হ'ল তেখেতৰ। সংসাৰ তৰিতে খোজা যেবে আপোনাৰ মুখৰ হেতু দেৱে, গোবিন্দ গোবিন্দ বেকত বোলাবচন। তুমি গোবিন্দৰ নাম লোৱা, গোবিন্দ গোবিন্দ জানে গোবিন্দ নামটোৰ মহিমা আছে। আমাৰ এনেও আগত শাস্ত্ৰবিলাকে কয় যে ৰাতিপুৱাই গোবিন্দ গোবিন্দ বোলা হয়, সন্ধ্যা যদি মাধৱ মাধৱ বোলা হয়। এইবিলাক কিছুমান সত্ৰৰ গুৰুৱে মানুহবিলাকক কয় যে ৰাতিপুৱাই গোবিন্দ নাম ললে ভাল, সন্ধ্যা সময়ত মাধৱ নাম ললে ভাল। তাৰমানে ইয়াৰ কাৰণটো এইটোৱেই, কি কাৰণে কোৱা হয় যে গোবিন্দ তেওঁ গৌৰ ইন্দ্ৰ, সমস্ত জগতৰে তেওঁ গৰাকী, বেদৰ গৰাকী, তেওঁ গৌৰ গৰাকী। যি গৌ মানে গৌৰ তত্ত্বটো এইটো আছে, ৰাতিপুৱা আমি এটা কথা জানে যে ৰাতিপুৱাই মানুহবিলাকে গৰু গাই আদি খীৰাই গাখীৰ সেই তৈয়াৰ কৰি লয়। সেইকাৰণে সেইটো এটা ভাল সময় বুলি কোৱা হয় গোবিন্দ নামটো। এতেকে আৰু সেই গোবিন্দ নামৰ গুৰুত্বটো আছে, বেদৰ গৰাকী বুলি কোৱা হয় ভগৱন্তক। আৰু ইন্দ্ৰিয় বিলাকৰো গৰাকী। আমি যদি গোবিন্দ নাম লওঁ তেতিয়া ইন্দ্ৰিয় বিলাক হেনো সতেজ হব, সবল হব। আৰু ইন্দ্ৰিয় বিলাকে এতিয়া বিফলতা কামবোৰ নকৰে, বেয়া বিষয় বাসনাৰ কামত নালাগে। কাৰণ ইন্দ্ৰিয়ৰ গৰাকী গোবিন্দ। সেইকাৰণে আমি মানে গোবিন্দ গোবিন্দ নাম ললে সেইবোৰ কাম দিয়ে এনেকুৱা বুলি। সেইকাৰণে গোবিন্দ নাম, মাধৱৰ নামটো অৰ্থ হৈছে তেওঁ লক্ষ্মীপতি। এতেকে লক্ষ্মীপতি ভগৱন্তৰ সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ মাধৱ মাধৱ নামৰ বচনত সমৰে মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নামৰ ওচৰৰ সমস্ত কাৰ্যত। তেনেকে মাধৱৰ নাম ললে কৃতকাৰ্য হয়, যিকোনো কামতে আপুনি কৃতকাৰ্য হব। আপুনি কিবা এটা কাম কৰিবলৈ গৈছে, তেতিয়া আপুনি যদি মাধৱৰ নাম লয় তাত কৃতকাৰ্য হয়, কাৰণ সফলতা লাভ কৰিব। কাৰণ কাম কৰিবলৈ হলে
ঐশ্বৰ্যৰ পৰিৱৰ্তন, সম্পদৰ দৰকাৰ, এতেকে সেই সম্পদৰ গৰাকী লক্ষ্মী কৰি থোৱা আছে। সেইকাৰণে সেইবিলাক সম্পদবোৰ আপুনি সুবিধাখিনি পাই যাব। ঘৰ এটা সাজিব খুজিছে, ৰঙা আপুনি কাপোৰ মাৰিব প্ৰয়োজন নাই। আপুনি ভগৱন্তৰ নাম লৈ, পৰম মংগলৰ নাম লৈ যদি গৃহটো আৰম্ভ কৰে, আপুনি ইয়াত দেখিছে যে সুবৰ্ণ ৰুবলি মৰকত স্থলী স্ফটিকৰ দ্বাৰ বাৰ, মানে কি কয়, ৰত্নৰ স্তম্ভ গৃহৰ আৰম্ভ দেখি ভৈলাক চমৎকাৰ। সেইবিলাক তাত গৃহ আৰম্ভ, তাততো ৰঙা ফিটা মৰা নাই। ৰঙা ফিটাই ঘৰটো ভাল নকৰে। আপুনি ঈশ্বৰৰ নামেৰে, ঈশ্বৰৰ পবিত্ৰ নামেৰে যদি যিকোনো কাৰ্য আৰম্ভ কৰে, তেতিয়াহ'লে সেই কামটো কৃতকাৰ্য হয়, সেই কামটো সফল হয়। তাত যিখিনি বাধা বিঘিনি থাকে নাইকিয়া হৈ যায়। সেইকাৰণে প্ৰভুৰ পৰম মংগল মাধৱৰ নামটো সমস্ত কাৰ্যৰ আদি নাম বুলি কোৱা হয়। গতিকে তাত একো নাই, আমি যিকোনো নামেই ল'ব পাৰোঁ। সেইকাৰণে বেদ আদি শাস্ত্ৰবিলাকেও মানে প্ৰাৰ্থনা কৰি ভগৱন্তক সেইটোকে কৈছে, বামন মাধৱ গোবিন্দ বুলি ঐশানী মুকুট হৈব সমলি। এইটো বেদে কৈছে। বেদে কৈছে যে আমিবোৰ এতিয়া কেনেকে গতি পাম, সেইটো কথাহে চিন্তা কৰিছো। তোমাৰ বামন মাধৱ গোবিন্দ এই নাম লৈ কেতিয়া গতি পাওঁ, সেই কথাহে আমি চিন্তা কৰিছো। এই নামকেইটাৰ গুৰুত্ব তেওঁলোকে দিছে, বামন মাধৱ গোবিন্দ। আপুনি বেদস্তুতিত পাব। এইকেইটা নাম এইকাৰণে উল্লেখ কৰিলে নামকেইটাৰ বেদৰ লগত সম্পৰ্ক আছে, বেদ তত্ত্বৰ লগত সম্পৰ্ক আছে। সেইকাৰণে বেদেও সেই নামকেইটা লৈ গতি পোৱাৰ কথা চিন্তা কৰিছে। এতিয়া এয়া বেৰাগাম আদি কৰি শাস্ত্ৰবিলাক মানে বিস্তৰ শাস্ত্ৰ অধ্যয়ন কৰি সময় খৰচা কৰি, তাৰ কাৰণে মগজ খৰচা কৰি কোনো লাভ নাই। মাত্ৰ সমস্ত তীৰ্থটো ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। এয়া মহাপুৰুষ মাধৱদেৱে আমালৈ এয়া জনাইছে। আৰু যদি তুমি সংসাৰখন সুখেৰে তৰিব খুজিছা, ইহকালে ভকুতি আৰু পৰকালৰ মুকুতিৰ কথা চিন্তা কৰিছা, তেতিয়াহ'লে তুমি গোবিন্দ 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 তুমি মুখে খোলা ভাৱেৰে, খোলা হৃদয়ে, শুদ্ধ ভাৱেৰে তুমি প্ৰকাশ কৰা। তেতিয়াই তোমাৰ ইহকাল ভকুতি আৰু পৰকালৰ মুকুতি তুমি অতি সহজে লাভ কৰিব পাৰিবা। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱে ভক্তসকলৰ প্ৰতি কৃপা কৰিছে। কাৰণ আমি যাকে তাকে লগ পালে এই তত্ত্বটো কি কওকচোন, শুনি এইবোৰকে শুনি থাকিবলৈ বিচাৰো। এইবোৰ হেনো আমি জানিবলৈ, আমাৰ সেইবোৰ জানিলে একো লাভ নাই। আমি জানিলে মাত্ৰ এটা কথা আমাৰ শাস্ত্ৰৰ সিদ্ধান্ত শেষত দিলেগৈ, জানা শ্ৰীৰামৰ নাম নিজে আপোনালোকে পাব, ঈশ্বৰৰ নামৰ বাহিৰে একো নাই। এইবোৰ হৈ নামলৈ দৃঢ়তা। আমাক মানে কিছুমান কথা এটা কৰিবলৈ হলে, এই যে ইমানবোৰ বোলে কেলে নকলেছিলে, আপুনি চাওকচোন অষ্টাদশ অধ্যায় গীতাৰ কথাটো তেওঁ প্ৰথমতে কৈ সামৰি থৈ দিব পাৰে। সৰ্বধৰ্মাং পৰিত্যজং মামেকং শৰণং ব্ৰজ, লেখাটো মৰি যায়। সেইটোকে নকৰি এই 17 অধ্যায় গীতা কথা কলে, ইমানবোৰ যুগৰ কথা কলে, ইমানবোৰ জ্ঞানৰ কথা কলে, ইমানবোৰ কথা কৈ 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 শেষত কৃষ্ণই নিজৰ পৰিচয়টো তেতিয়া আহিছে। তেওঁকে ভজা, তেওঁকে সেৱা কৰা কৈ আছে, কিন্তু তেওঁৱেই সেই কথাটো কিন্তু শেষতহে কৈছে যে মই যিজনৰ কথা কৈ আছো সেইজন ময়েই বুলি তেতিয়া কলে। তেতিয়াহে কৃষ্ণৰ ওপৰত অৰ্জুনৰ বিশ্বাস হৈছে। গতিকে তেওঁ প্ৰত্যক্ষ দেখুৱাই দিলে, সৰ্বধৰ্মাং পৰিত্যজং মামেকং মন্মনা ভৱ মত ভক্তি মত যা যিমান নমস্কাৰ যিকেইটাৰ কথা কৈছে, সেইকেইটা হৈছে তেওঁ সৈদ্ধান্তিক কথা। গতিকে সেই কথাকেইটা আগতে কৈ দিয়া হলে হয়তো অৰ্জুনে তেওঁকেই বিশ্বাস নকৰিলেহেঁতেন। প্ৰথমে আপুনি কিবা এটা বস্তু থবলৈ হলে টেকেলিটো মাটিৰে পাতিলে কেঁচা হৈ থাকিলে টেকেলিটোত আপুনি গাখীৰ থব নোৱাৰে, টেমা ঘটৰ জল নাইকিয়া হৈ যাব। সেই টেকেলিটো আপুনি আকৌ কৰবাত জুইত দি গৰম কৰি হেৰি কৰি পকা কৰিব লাগিব। ফুটা চুটা নথকা টেকেলি এটা আপুনি ভালকে চাই পৰিষ্কাৰ কৰি ধুই পখালি তাত আপুনি ক্ষীৰ বা গাখীৰ থব পাৰিব। গতিকে পাত্ৰ পৰহি লৱণী থবা, শিষ্য পৰহি তত্ত্ব কবা। গতিকে তত্ত্ব কথা কোৱাৰ আগতে তেওঁ ধাৰকত্বটো তৈয়াৰ কৰি ল'ব লাগিব। অৰ্থাৎ তাৰ ধাৰকত্বটো আছে নাই, সি ধৰি ৰাখিব পাৰিব নে নোৱাৰে। মই ইমান তত্ত্বপূৰ্ণ কথা এটা কৈ দিম, তেওঁ ফাটি গুচি যাব। সিংহৰ হেনো সিংহিনীৰ গাখীৰ সোণৰ পাত্ৰৰ বাহিৰে হেনো অন্যত ৰাখিব নোৱাৰে। আমি খীৰাই পোৱা নাই, আমাৰ বিদ্বান লোকসকলে আগৰ কোৱা শুনো যে সিংহিনীৰ গাখীৰ হেনো ইমানেই মানে তেজাল, ইমানেই চোকা, অন্য পাত্ৰত ফাটি গুচি যায়। অকল সোণৰ পাত্ৰত ৰাখিলেহে তাক ৰাখিব পাৰে। তেনে ক্ষেত্ৰত এইহেন সিংহিনীৰ গাখীৰ সদৃশ তত্ত্বময় কথাবোৰ আপুনি হৃদয়ত যদি আপুনি ধাৰণ কৰি ৰাখিব খুজিছে, তেতিয়াহ'লে আপোনাৰ হৃদয়খনৰ ধাৰকত্বটো থাকিব লাগিব। প্ৰথমতে ধাৰকত্বটো ঠিক কৰিব লাগিব।
ইয়াত এটা ভৰাই দিলে যে সি ফাটি নাযায়, ভৰাই দিলে যে গোটেই আপুনি অনিষ্ট হৈ নাযায়, সেই কথাৰ কাৰণে ধাৰকত্বটো আগতে দৰকাৰ। সেয়েহে পৰীক্ষিতৰ আগত শুকমুনিয়ে এহি বুলি কৈলা ধাৰণা যুগ মুনি, জাক পঢ়ি আছে হৰি ব্ৰহ্মাটো আপুনি। ভাগৱত শাস্ত্ৰ কোৱাৰ আগতে ধাৰণা যুগটো কৈ লৈছে, ধাৰণা কৰি। সেইকাৰণে এই সপ্তল খাদ্যত তেওঁ ধাৰণাটো ঠিক কৰি ললে, গোটেই সংশয় সন্দেহ দূৰ আদি চব কৰি ললে, কৈ পেলাই শেষত তত্ত্ব কথাটো কৈছেগৈ। গতিকে আমিও শাস্ত্ৰবিলাকত দেখো কথাটো দেখোন আগতেই কৈ দিব পাৰে, কেলে নকয়, আপোনাক মানে প্ৰস্তুত কৰি ল'ব লাগিব। এই বস্তুটো তত্ত্বময় বস্তুটো দিয়াৰ আগতে আপোনাক মানে গোটেই শৰীৰৰ ভিতৰখন মন প্ৰাণ হৃদয়খন পৰিষ্কাৰ কৰি সেই বস্তুটো তাত ৰাখিব পৰা সামৰ্থ্যৱান কৰি গঢ়ি তুলিব লাগিব। সেইকাৰণে ইমান দ্বাদশ স্কন্ধ ভাগৱতৰ ইমান কথাবোৰ কৈ শেষত সেই এখন তত্ত্বটো কৈছে, গীতাটো সেইবোৰ কথা কৈছে। ইয়াৰ কাৰণ সেইটোৱে, সেইকাৰণে ইয়াত এইবোৰ দিয়াৰ মূল কাৰণ সেইটোৱে। সেইটো উদ্দেশ্যটো হৈছে মানুহক মানে এই মন বিলাক স্থিৰ কৰিব লাগিব, হৃদয়খন পবিত্ৰ কৰিব লাগিব, শৰীৰৰ ধাৰকত্বটো বঢ়াব লাগিব, যাতে হৰি ভক্তিৰ তত্ত্বময় কথাবোৰ তেওঁ ধাৰণ কৰিব পাৰে। শুনিলেই এখন খানে শুনি আন খানে ওলাই যাব, তাত কোনো কাম নাই। যদি তাক ধৰি ৰাখিব নোৱাৰে, খাদ্য আপুনি খাব পাৰে, আপুনি যদি ঘিউ খাই লৈ পেলাই আপুনি যদি গাখীৰ খাই পেলাই ঘিউ বমি কৰি থাকে, তেতিয়াহ'লে আপোনাৰ কি লাভ হ'ব? গাখীৰ খাই ঘিউ বমি কৰিলে শৰীৰটো হানিহে হ'ব। সেইকাৰণে আমি যিবোৰ বস্তু খাম তাক আমি হজম কৰিব পাৰিব লাগিব। সেইকাৰণে শাস্ত্ৰৰ তত্ত্বময় কথাবোৰ হজম কৰিব সামৰ্থ্যৱান শৰীৰটোত থাকিব লাগিব, পাকস্থলীৰ শক্তিটো। সেইখিনি আচলতে শাস্ত্ৰবিলাকে আমাক দিয়ে। সেইকাৰণে সেইবোৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, জানিব লাগে, বুজিব লাগে। তত্ত্বময় কথাবোৰ তাতে প্ৰয়োজন আছে। আৰু পাছত গৈ প্ৰকৃত যিটো আমাৰ প্ৰয়োজনীয় কথাটো সেইটো আমাক কয়গৈ। আমি সেইটোৱে যে ইয়াত দিলে, যেনেকৈ ৰাম নামটোৰ কথা কলে, ইয়াতো গোবিন্দ নামটোৰ কথাটো তত্ত্বটো দিছে যে গোবিন্দ নামটো যদি লৈ থাকা, তেতিয়াহ'লে তোমাৰ এইবোৰ বিষ্ণুৰ শাস্ত্ৰৰ প্ৰয়োজন নাই, তীৰ্থলৈ যোৱাৰ প্ৰয়োজন নাই, একো কৰিব নালাগে, তপ ব্ৰত জপ চকু একো নোৱাৰে। তুমি গোবিন্দ নাম লৈ থাকিলে এই সমস্ত তীৰ্থ স্নান কৰা হৈ যাব, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰা হৈ যাব, সমস্ত তপ ব্ৰত দান যজ্ঞ কৰা কাম হৈ যাব। সেইকাৰণে গোবিন্দ নামত প্ৰাধান্য দি মহাপুৰুষ মাধৱদেৱে আমাক ঈশ্বৰৰ নামৰ প্ৰতি আকৰ্ষণ কৰি ঘোষা ভাগিত তৈয়াৰ কৰিছে। কৃষ্ণ